हेलो एवरीवन আজি मॉर्निंग हेल्दी ब्रेकफास्ट रेसिपी এটা বনালো ভাবিলো যে ৰেচিপিটো আপোনালোকৰ লগতো শেয়াৰ কৰো বুলি পেলাই তেন্তে বলক ৰেচিপিটো কেনেকৈ বনালো আপোনালোকক দেখাই আছো আৰু এয়া মই গুটেখিনি ধুনিয়াকৈ ফ্ৰুটছখিনি ধুই মেলি কাটি লৈছো আৰু এয়া মই দেখাইছো এয়া প্ৰথমতে মই দেখাইছো এয়া হৈছে ড্ৰাগন ফ্ৰুটছ আৰু ফ্ৰুটছ আপোনালোকে যিকোনো ল'ব পাৰে আপোনালোকৰ মন পছন্দৰ আৰু এয়া হৈছে ড্ৰাই ফ্ৰুটছ ইয়াত মই লৈছো পিস্তা কাজু বাদাম আৰু আলমণ্ডছ লৈছো ধুনিয়াকৈ টুকুৰা টুকুৰিকে কাটি লৈছো আৰু এয়া হৈছে চিয়া সিডছ মই যোৱাকালি ৰাতিয়ে গাখীৰৰ লগত চিয়া সিডছখিনি তিয়াই পেলাই ফ্ৰিজত থৈ দিছিলোঁ আৰু এয়া হৈছে আপেল আপোনালোকে কল বা ডালিমো ল'ব পাৰে আৰু এয়া গাখীৰ আৰু এয়া হৈছে সাগু মই ডাঙৰ সাগুটো লৈছোঁ আপোনালোকে সৰু সাগুটোও ল'ব পাৰে তথাপিও ডাঙৰ সাগুটো ল'লে খাই অলপ বেছি ভাল লাগে এতিয়া সাগুখিনি মই অকণমান সময় 5 মিনিটমান সময়ৰ কাৰণে বইল কৰিম সাগুখিনি কেৰাহীত দিয়াৰ পিছতে আপোনালোকে এনেকৈ চামুচেৰে লৰাই দিব নহ'লে তলত লাগি যোৱাৰ চান্স থাকে আৰু এয়া মই নাৰিকল লৈছোঁ নাৰিকলটো অপচনেল হয় আপোনালোকে ল'বও পাৰে নল'বও পাৰে কিন্তু মই খাই ভাল পাওঁ কাৰণে মই নাৰিকলটো টুকুৰা টুকুৰকৈ কাটি পেলাই লৈ ল'ম আৰু এতিয়া সাগুখিনি হৈ গ'ল আৰু মই ধুনীয়াকৈ চেকনি এখনেৰে এনেকৈ চেকি লৈছোঁ সাগুখিনি এয়া দেখিছেনে সাগুখিনি ধুনীয়াকৈ সিজি গৈছে আৰু এতিয়া বাটি এটাত মই সাগুখিনি দিলোঁ তাৰ পিছত গাখীৰখিনি দি পেলাই কাটি থোৱা ফ্ৰুটছখিনি ড্ৰাই ফ্ৰুটছখিনি মই একেলগতে দি দিম আৰু আপোনালোকে যদি মিঠা বেছিকৈ খায় তেনেহ'লে চেনিও দিব পাৰে আৰু মই ইয়াত মিল্কমেড গাখীৰটো দি পেলাই খাম কাৰণ মিল্কমেড গাখীৰটো দি খালে বেছি টেষ্ট লাগে আৰু এতিয়া দেখিছেনে এই ৰেচিপিটোৰ কালাৰটো ইমান ধুনীয়া হৈছে দেখিবলৈ আৰু দেখাত যেনেকুৱা হৈছে খাবলৈও বিৰাট টেষ্টি হয় আপোনালোকে এদিন বনাই খাই পেলাই মোক কমেণ্ট কৰি জনাবচোন ভিডিঅ'টো